হয়, আজি আমি এখন দেখুৱাম আজব এখন বিদ্যালয়, যি বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ কোঠাত ছাত্ৰ ছাত্ৰী আজিৰ দিনত শিক্ষাদান লাভ কৰি আছে। মোৰ সহযোগে দেখুৱাই আছে, এয়া হ'ল ২ নং ভোমৰাবিল আজাদ বিদ্যাপীঠ LP স্কুল। আৰু এই বিদ্যালয়খন প্ৰায় ৫০ বছৰ পালে, কিন্তু আজিলৈকে যি আন্তঃগাঁথনিৰ অভাৱ তথা যি গৃহৰ অভাৱ, এয়া আজিলৈকে সমাধান নহ'ল। বিশেষকৈ এই যি গাঁও ২ নং ভোমৰাবিল, ইয়াত ৫২ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক আছে। আৰু শিক্ষকগৰাকীৰ পৰা মই জানিবলৈ যত্ন কৰিম, আজিৰ দিনতো চৰকাৰে বিভিন্ন সময়ত দেখিবলৈ পাইছে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন উন্নয়ন কৰিছে বুলি কৈ থাকে। আপোনালোকৰ বিদ্যালয়খন দেখি এনেকুৱা অনুমান হৈছে যে ইয়াত কেনেকুৱা শিক্ষাৰ পৰিৱেশ পাইছে আপোনালোকে? মই যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখত আহি জইন কৰিলোঁ। ইয়াত জইন কৰাৰ পিছত মই মানে একো পোৱা নাই, ডেস্ক বেঞ্চ চেয়াৰ পাতি একো পোৱা নাই। মই আহি পেলাই 10খন বেঞ্চ আনিলোঁ আৰু আচবাবপত্ৰ কিতাপ পাতি অলপ লৈ আহিলোঁ বিঅ' অফিচৰ পৰা। আহি মানে বিতৰণ কৰি দিলোঁ। দিয়াৰ পিছত যেতিয়া ধুমুহা আহিল যোৱা 14 তাৰিখত, ধুমুহাই এই ঘৰখন ভাঙি লৈ গ'ল। ভাঙি লৈ যোৱাৰ পিছত আমি বিঅ' ছাৰক জনাই দিলোঁ। বিঅ' ছাৰ ক'লে এটা দৰখাস্ত দিয়ক। ফটো সহকাৰে আমি এটা দৰখাস্ত দিছোঁ। তাৰপিছত মানে এই অৱস্থাত ক্লাছ কৰি আছোঁ। ৰান্ধনী ঘৰত আধা, কেইটা ক্লাছ আছে ইয়াত? 6খন ক্লাছ আছে, ক শ্ৰেণীৰ পৰা 5 লৈকে। ছাত্ৰ ছাত্ৰী কিমান আছে? 52। প্ৰকৃত শিক্ষা লাভ কৰিছে নে ছাত্ৰ ছাত্ৰী? নাই, আমি আহি যিখিনি পাইছোঁ, আগত এনেকুৱা পৰিৱেশ নাছিল, এতিয়া অলপ উন্নত হৈছে আৰু কি। বিদ্যালয়ৰ অৱস্থাটো কেনেকুৱা পৰ্যায়ত আছে আজিৰ দিনত? আজিৰ দিনতো এইখন ক'বই না, মানে কওঁতে বেয়া লাগে, নিম্ন পৰ্যায়ৰ বুলিও কোৱা নাযায়, এনেকুৱা পৰ্যায়ত আছে বিদ্যালয়খন। এতিয়া যদি ধুমুহা বা বৰষুণ আহে, ক্লাছ কেনেকে কৰে? ধুমুহা বৰষুণ আহিলেতো আমি ক্লাছ কৰিব নোৱাৰো না। আমি তথাপিও মানে চেষ্টা কৰি আছোঁ, এই ঘৰত অলপ এই ঘৰত অলপ লৈ কৰি আছোঁ। তাৰপিছত কেতিয়াবা এই মানে ওচৰে পাঁজৰে ঘৰত সোমাই যাওঁ বৰষুণ আহিলে, ধুমুহা আহিলে। আপোনাৰ এইখন বিদ্যালয় কিমান চনত স্থাপিত হৈছে? 79। এতিয়া চৰকাৰক কিবা আহ্বান কৰিব আপুনি? আমি চৰকাৰক মানে এইটোৱে আহ্বান কৰিম, যাতে চৰকাৰে দৃষ্টি দিয়ে এইখন বিদ্যালয়ত মানে বিল্ডিং, লেট্ৰিন, ইউৰিনিয়াল, মানে বাউণ্ডেৰী এইবিলাক যাতে কৰি দিয়ে চৰকাৰৰ তৰফৰ পৰা। ঠিক আছে, ধন্যবাদ থাকিল শিক্ষকগৰাকীলৈ। আন এগৰাকী এই গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি আছে, পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। সভাপতি এইখন বিদ্যালয়ৰ কেনেকুৱা ধৰণৰ আজিৰ দিনত পৰিৱেশত আপোনালোকে এই বিদ্যালয়খন চলাই আছে? এই বিদ্যালয়খন আজি মানে এমনিকে অৱস্থা হৈ গৈছে, মানে BTCৰ চিফ ছাৰক মই অনুৰোধ কৰোঁ যে অৱস্থা ছাত্ৰ ছাত্ৰী পঢ়ি আছে, মানে এটা ৰান্ধনী ঘৰত পঢ়ি আছে, মানে বিৰাট কষ্ট, মানে ক'ব নাযায়, ভাষা প্ৰকাশ কৰা নাযায়। মানে এখন ঘৰ আছিল, এইটো ধুমুহা বৰষুণত উৰাই লৈ গ'ল। এতিয়া ছাত্ৰ ছাত্ৰী লেখা পঢ়া কৰা খুব কষ্ট হৈছে। মই চিফ ছাৰৰ ওচৰত এটা অনুৰোধ জনাওঁ, যাতে এই ভোমৰাবিল আজাদ বিদ্যাপীঠত এটা বিল্ডিং, লেট্ৰিন, বাথৰুম দিয়ে, যাতে ছাত্ৰ ছাত্ৰী সুবিধা পায় আর কি। ইমান দিনে যে শ্ৰেণীবোৰ ক্লাছবোৰ হৈ আছে, বিদ্যালয়খন আমি চালোঁ, ইয়াত ৰান্ধনী ঘৰত মানে পাঠদান কৰি আছে। আপোনালোকে মানে চৰকাৰৰ ফালৰ পৰা সুবিধাখিনি পায় নে নাপায়? সুবিধা অলপ অলপ পাইছে, কেইটামান ব্ৰেঞ্চি দিছে। কি পাইছে চৰকাৰৰ ফালৰ পৰা? চৰকাৰৰ ফালৰ পৰা কয়টা ব্ৰেঞ্চি দিছে আৰু কিতাপ পত্ৰ দি আছে। প্ৰকৃত শিক্ষা লাভ কৰিছে নে এই অঞ্চলৰ ছাত্ৰ লাভ ছাত্ৰীবোৰে? কৰিছে, লাভ এই কৰিছে। অঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰে প্ৰকৃত শিক্ষা পাইছে? পাইছে, লাভ কৰিছে। ঠিক আছে, হ'ব, ধন্যবাদ থাকিল। আচলতে ক'ব লাগিব, যি ইখন স্কুলত আছোঁ, স্বাধীনতা আজি ৭৫ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈকে যি শিক্ষাৰ মানদণ্ড, চৰকাৰে বিভিন্ন সময়ত ঢাকঢোল বজাই থাকে, বিভিন্ন ধৰণৰ গুণোৎসৱৰ যি ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা, তাক কিন্তু ভোমৰাবিলত পোৱা নাই। বিশেষকৈ যে আজিৰ দিনত ক'ব লাগিব, এখনকৈ বেঞ্চত ৫-৭গৰাকী ছাত্ৰ ছাত্ৰী আৰু এটা ৰান্ধনী ঘৰত 6টাকৈ ক্লাছ কৰিব লগা অৱস্থা হৈছে। ইয়াই নেকি শিক্ষাৰ উন্নয়ন? আচলতে আমাৰ যি বাতৰি, এই বাতৰিৰ পিছত অসমৰ যি শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ হ'বনে নহ'ব আমি নাজানো, কিন্তু এই অঞ্চলৰ ৰাইজে প্ৰমোদ বৰক আহ্বান জনাইছে এই বিদ্যালয়খনৰ বিহিত এক ব্যৱস্থা কৰিবলৈ। বিশেষকৈ চলিবলৈ হ'লে এই বিদ্যালয়খনত অনতিপলমে ইয়াত এখন গৃহৰ ব্যৱস্থা কৰি দিব লাগে, য'ত বহি ছাত্ৰ ছাত্ৰীবোৰে পাঠদান কৰিব। আৰু তেনে অৱস্থাত এই অঞ্চলৰ ৰাইজে আবেদন কৰিছে যে যদি ইয়াত শ্ৰেণী কোঠা তথা পৰ্যাপ্ত সুবিধা কৰি দিয়া নহয়, আচলতে এই ভোমৰাবিল বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত শিক্ষাৰ পৰা কিন্তু বঞ্চিত হৈ আছে।